সকলোকে স্বাগতম জনাইছো মোৰ স্মাৰ্ট ক্লাছ জ্ঞান সাগৰ সলিউশন মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ আলোচনাত বিশেষকৈ তোমালোকৰ বাবে লৈ আহিছো নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনীতি বিজ্ঞানৰ কিছু প্ৰশ্ন উত্তৰ গতিকে আহাচোন আমি পুনে পুনে আমাৰ আজি আলোচনালৈ যাওঁ আৰু আলোচনাৰ আগতে তোমালোকে মোৰ এই জ্ঞান সাগৰ সলিউশনলৈ তোমালোকৰ আদৰণি জনাইছো পুনৰ এবাৰ ধন্যবাদ অৰ্থবিজ্ঞানৰ তোমালোকৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় আছে যে ইয়াৰ সংজ্ঞা কেইবাজনো অৰ্থনীতিবিদে অৰ্থবিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছিলে তাৰ ভিতৰত আলফ্ৰেড মাৰ্শ্বেলৰ যিটো সংজ্ঞা এইটো কেতিয়াবা আহে তোমালোকৰ এই কাৰণে আমি চাওঁ অৰ্থনীতিবিদ আলফ্ৰেড মাৰ্শ্বেলে তেওঁৰ 1890 চনত প্ৰকাশিত যিখন গ্ৰন্থ দি প্ৰিন্সিপলছ অফ ইকনমিক্স তাত কি কৰিছে অৰ্থবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ সংজ্ঞা আগবঢ়াইছিলে গতিকে আহাচোন তেতিয়া আমাৰ সেই সংজ্ঞাটো কি আছে ঠিক আছে আমাৰ পৰীক্ষাত যদি প্ৰশ্নটো আহে যে আলফ্ৰেড মাৰ্শ্বেলৰ যিটো সংজ্ঞা অৰ্থবিজ্ঞানৰ এই সংজ্ঞাটো কোনখন কিতাপত আগবঢ়াইছিলে তেতিয়া আমি কি লিখিব লাগিব 1890 খ্ৰীষ্টাব্দত প্ৰকাশিত দি প্ৰিন্সিপলছ অফ ইকনমিক্সতে তেওঁ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো আগবঢ়াইছে ঠিক তেনেকৈ ৰবিনছৰ যিটো অৰ্থবিজ্ঞানৰ সংজ্ঞা এইটো বিষয়ে কি আছে অৰ্থনীতিবিদ লায়নেল ৰবিনছে 1932 চনত তেওঁ প্ৰকাশিত এন এছে অন দি নেচাৰ এণ্ড ছিগনিফিকেন্স অফ ইকনমিক্স সায়েন্সত তেওঁ অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছিল গতিকে এই গ্ৰন্থখনৰ নাম তোমালোকে মনত ৰাখিব লাগিব ঠিক তেনেকৈ স্যামুৱেলছন আৰু নৰ্ডহাৰ্ছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞা আছে তেওঁলোকে অৰ্থনীতিৰ সংজ্ঞাটোত কি বুলি কৈছিলে দুষ্প্ৰাপ্যতা আৰু দক্ষতা এই দুটা বিষয়ত গুৰুত্ব আৰোপ কৰি একেলগ কৰি এটা নতুন ব্যাখ্যা আগবঢ়াইছিল এতিয়া আমি ৰবিনছৰ যে কথা কৈ আছিলো অৰ্থনীতিবিদ তেওঁৰ সংজ্ঞাটোৰ মূল বিষয় তিনিটা কি আছিল এইটো অতি দৰকাৰী ৰবিনছে যিটো অৰ্থনীতিৰ বিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছিল তিনিটা বিশেষ মৌলিক বিষয়বস্তুৰ লগত জড়িত প্ৰথম কথা কৈছিলে মানুহৰ অভাৱবিলাক অসীম শেষ নাই মানুহৰ ইমানেই অভাৱ এটা অভাৱ দূৰ হয়হে আৰু এটা অভাৱ ওলায় আৰু এই অভাৱ যে পূৰণ কৰিবলগীয়া যিবিলাক উপায় বা আহিলাসমূহ আকৌ একেবাৰে সীমিত গতিকে সীমিত হোৱাৰ কাৰণে কি হ'ল সীমিত যিবিলাক সম্পদ আছে এইবিলাক বিকল্প ব্যৱহাৰযোগ্য পুনৰ এবাৰ কৈ দিছো ৰবিনছৰ অৰ্থবিজ্ঞানৰ মূল তিনিটা মৌলিক ধাৰণা যে মানুহৰ অভাৱ অসীম ঠিক আছে অভাৱ পূৰণৰ উপায়বিলাক সীমিত তৃতীয়তে কি কৈছে এই সীমিত যিবিলাক সম্পদ আছে এইবিলাক বিকল্প ব্যৱহাৰযোগ্য 6 নম্বৰ এটা প্ৰশ্ন আছে যে ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ অৰ্থ কি ব্যষ্টিবাদী সমষ্টিবাদী দুটা পৃথক কথা গতিকে যি অৰ্থনীতিয়ে ব্যষ্টি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ আচৰণসমূহ অধ্যয়ন কৰে গাইগুটীয়াকৈ তেনেকুৱা অৰ্থবিজ্ঞানক ব্যষ্টিবাদী অৰ্থবিজ্ঞান বুলি কোৱা হয় ইয়াৰ পৰিসৰটো ঠেক কাৰণ নিৰ্দিষ্ট ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠান এইবিলাকৰ আচৰণৰ লগতে ই জড়িত হৈ থাকিব এতিয়া সমষ্টিবাদী অৰ্থনীতি কি ইয়াৰ বিপৰীতে সমষ্টিবাদী অৰ্থনীতি হৈছে যি অৰ্থনীতিয়ে এখন দেশৰ সামগ্ৰিক যিটো অৰ্থনৈতিক আচৰণ অধ্যয়ন কৰে তাক সমষ্টিবাদী অৰ্থনীতি বুলি কোৱা হয় বা অৰ্থবিজ্ঞান বুলি কোৱা হয় গতিকে ইয়াত এজন ব্যক্তিৰ লগত জড়িত নহয় গোটেই সমাজখন জড়িত হ'ব গোটেই ৰাষ্ট্ৰখন জড়িত হ'ব গোটেই বিষয়বস্তুখিনি ইয়াৰ লগত জড়িত হ'ব এতিয়া আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে আৰ্থিক বস্তু আৰু অনাৰ্থিক বস্তুৰ মাজত কি পাৰ্থক্য আছে তোমালোকে এবাৰ ভালকৈ পঢ়িলে গম পাবা আৰ্থিক বস্তু আৰু অনাৰ্থিক বস্তু আৰ্থিক বস্তুৰ যোগান সীমিত আৰু ইয়াক মূল্য দিব লগা হয় অৰ্থাৎ একে সময়তে অনাৰ্থিক বস্তুৰ যোগান সীমিত নহয় আৰ্থিক বস্তুৰ দাম থাকে এটা আমি কৈছিলো না
অনাৰ্থিক বস্তুৰ দাম নাথাকে যিবিলাক বস্তু আমি টকা পইচা খৰচ কৰি যাৰ বিনিময়ত মূল্য দিব লগা হয় সেইবিলাক আৰ্থিক যিবিলাক এনেই পাওঁ ফ্ৰী মুক্ত সেইবিলাক অনাৰ্থিক এতিয়া সেইকাৰণে কৈছে আৰ্থিক বস্তু মুদ্ৰাৰ জৰিয়তে আদান প্ৰদান কৰিব পাৰি আৰু অনাৰ্থিক বস্তু প্ৰকৃতিৰ পৰা মুক্ত দান আমি এনেই পাইছো এইটো এটা গুৰুত্বপূৰ্ণ বিষয় আছিলে আমাৰ জানিবলগীয়া গুৰুত্বপূৰ্ণ বিষয় এতিয়া আহোঁ আৰু এটা গুৰুত্বপূৰ্ণ কনচেপ্ট এইটো হৈছে ৰাষ্ট্ৰীয় আয় কি ৰাষ্ট্ৰীয় আয়ে কি কথাখিনি সামৰি ল'ব পাৰে আহাচোন চাওঁ নেশ্যনেল ইনকম ৰাষ্ট্ৰীয় আয় এখন দেশত এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত উৎপাদিত যি দ্ৰব্য আৰু সেৱা এই সামগ্ৰীৰ মুদ্ৰা মূল্যক ৰাষ্ট্ৰীয় আয় বুলি কোৱা হয় এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষ ল'ব লাগিব মাৰ্চ এপ্ৰিল মে'ৰ পৰা আকৌ নেক্সট এপ্ৰিললৈকে এনেকুৱা যে বিত্তীয় বৰ্ষ আমি গণনা কৰোঁ এটা বৰ্ষত আৰু গোটেই বছৰটোত যিবিলাক উৎপাদিত দ্ৰব্য হ'ব সেৱা সামগ্ৰী উৎপাদন হ'ব তাৰ যিবিলাক আমি মূল্য পাম মুদ্ৰাৰ হিচাপত এই হৈছে ৰাষ্ট্ৰীয় আয় জনমূৰি আয় কি তেতিয়াহ'লে জনমূৰি আয় হৈছে আমি এই যে ৰাষ্ট্ৰীয় আয় পাইছিলোঁ সেই ৰাষ্ট্ৰীয় আয়ক দেশৰ জনসংখ্যাৰে ভাগ কৰি দিলে পাৰ কেপিটেল ইনকম অৰ্থাৎ জনমূৰি আয় পোৱা যাব গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি সংক্ষেপতে কেইবাটাও প্ৰশ্ন তোমালোকৰ ওচৰত আলোচনা কৰিলোঁ আশা ৰাখিছোঁ তোমালোকে এই প্ৰশ্নসমূহ ভালকৈ বুজি পাইছা আৰু ভালকৈ এবাৰ অধ্যয়ন কৰিলে নিশ্চয় তোমালোকে লিখিব পাৰিবা গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ তোমালোকে কি কৰিব লাগিব জ্ঞান সাগৰ সলিউশ্যন ছাবস্ক্ৰাইব কৰিব লাগিব লগতে মোৰ ফেচবুক পেজ পংকজ বৰা ফ'ল' কৰি ল'বা গতিকে ইয়াৰ পিছত আমি পুনৰ ইয়াৰ যিটো নেক্সট পাৰ্টটো আছে সেই দীঘল প্ৰশ্নসমূহ আলোচনা কৰিম গতিকে তোমালোকে এই ভিডিঅ'টো চাবলৈ পাৰ্ট 2টো নাপাহৰিবা ধন্যবাদ